মধুৰিআমক লৈ ঢিঙত মাৰপিটৰ ঘটনা গুৰুতৰভাৱে আহত তিনিজন গছৰ পৰা মধুৰিআম পৰাক কেন্দ্ৰ কৰি ঢিঙৰ হালকাটি পথাৰত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা এই মাৰপিটৰ ঘটনাত হালকাটি পথাৰৰ হবিবুৰ ৰহমান পত্নী জুছনাৰা বেগম পুত্ৰ মেৰাজুল ইছলাম গুৰুতৰভাৱে আহত হয় ভূমিকেন্দ্ৰিক সংঘাতৰ ফলতেই সংঘটিত হয় এই মাৰপিটৰ ঘটনা উল্লেখ্য যে হবিবুৰ ৰহমানৰ লগত জাকিৰ হুছেইন আৰু দুলাল উদ্দিনৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল ভূমিকেন্দ্ৰিক সংঘাত যাৰ পৰিণতিতে দুলাল উদ্দিন জাকিৰ হুছেইন দিলদাৰ হুছেইন আৰু ফাৰুক ইছলামে আক্ৰমণ কৰে হবিবুৰ ৰহমানৰ পৰিয়ালৰ তিনিজনকৈ ব্যক্তিক ইতিমধ্যে হবিবুৰ ৰহমানৰ পুত্ৰ মেৰাজুল ইছলাম আঘাতপ্ৰাপ্ত হোৱাত মেৰাজুলক ঢিং এফআইউৰ পৰা উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে চিকিৎসকে মোৰ নাম হবিবুৰ ৰহমান শালকাটি পথাৰ কিহৰ কাৰণে মাৰপিটটো হৈছে মানে দুইটা হৰবি পাৰিছিলে গাছৰ পৰা এইটো পাৰিছে কাৰণে সিহঁতে যাই পেলাই কেছ কৰিছে আৰু আজি কালি থানাৰ পৰা ফয়চলা দিছে যে আজি 10টাত বহি পেলাই ফয়চলা দিব তো সিহঁতে আমি কৈছে ঠিক আছে যদি ফয়চলা দিয়ে ভাল কথা তেতিয়া সিহঁতে পূৰা গোটেই ৰাতি লৈ পেলাই দাও জাতি লৈ পেলাই মাৰি ঘূৰি আছে মোক মাৰিবৰ কাৰণে তেতিয়া মোৰ ল'ৰা এই ঘৰৰ পৰা ওলাইছে গাড়ীৰ পৰা টমটমৰ পৰা ৰাস্তাৰ পৰা ওলাই আছে সিহঁতে আহি পেলাই এনেকৈ লৈ পেলাই মাৰপিট কৰি আছে তেতিয়া মই আহিছোঁ আৰু ৰাস্তাত বেৰা লগাইছে তেতিয়া ইয়াত অহাৰ লগে লগে সিহঁতে মাৰপিট কৰিছে ফাৰুক দুলাল দিলদাৰ হুছেইন জাকিৰ তেতিয়া মই আছিলে যেতিয়া মাৰপিট হৈ আছিলে মই লেফ্টিনত গৈছিলোঁ তেতিয়া তাৰ পৰা মই উঠি পেলাই আহি আছোঁ অহাৰ লগে লগে মোক ইয়াত মাৰি দিছে পেটত মাৰি দিছে এতিয়া মোৰ অপাৰেশ্যন হৈছে এতিয়া অপাৰেশ্যন যিটো চিলাই হৈছিলে সেইটো জেগাত মাৰি দিছে মোক আৰু এইটো ইয়াত মাৰিছে ভৰিত মাৰি দিলে সিহঁতে আপোনাৰ ল'ৰাকো মাৰিছে আমাৰ ল'ৰাক মাৰিছে কেনেকুৱা বেছি জখম বেছি হৈছে তাত এইটো থানাত গৈছিলে লৈ পেলাই তাত তেজ ওলাইছে মুখৰ পৰা হৈছিলে পেচাবৰ দৰ্জাৰ পৰা ওলাইছে এতিয়া তাত ৰেফাৰ দিছে নগাঁও এতিয়া নগাঁও লৈ যাবলৈ ৰেফাৰ দিছে এতিয়া গাড়ী আহি আছে এতিয়া গাড়ীটো এতিয়া চেলান শেষ হোৱাৰ লগে লগে নগাঁও লৈ যাম মই এটা মধুৰমৰ গছ লগাইছিলোঁ মধুৰামৰ গছ মধুৰমৰ গছ লগাইছিলোঁ লগালে মোৰ মধুৰম খাবলৈ মন গৈছিল পিছত দুটা মধুৰম গিৰাইছে গছ পাৰিছিলে আৰু সি এইটো হুছেইন আহি কিনা মোৰ মোটাৰ বাইক আহি কিনা কৈছে ঐ তুমি কিয় মধুৰম পাৰি আছে মই কৈছোঁ মোৰ গাছ মই পাৰিছে আৰু কি এটা দুটা খালেতো একো নহয় কোৱাৰ লগে লগে দুইটা ঘুচি মাৰিছে মোৰ ইয়াত মাৰপিট কৰিছে কৰি কিনা মইতো কৈছে তুমি মই লগাইছে গাছ মই খাই দিম তুমি হবি আৰু মই কেলে মাৰিছে সি কৈছে মাৰিবই তই এতিয়া মাৰি কিনে এইটো গাছৰ তলত পিটাই থ'ব পিছত মোক লৈ গৈছে মোৰ বোৱাৰী ঘৰত লৈ গৈছে একদম মোক বেছি মাৰিছে মোক মাৰিছে মৰাৰ পিছত মোৰ হাতত এটা কামুৰিছে ইয়াত এটা কামুৰিছে মইনাৰা খাতুন মোৰ গলাত এটা চেইন আছিলে 3 বুঢ়ী ওজনৰ এইটো চেইন ইমানটো ছিঙি কিনে লৈ গৈছে আৰু ইমান আছে মোৰ হাতত হয় ছিঙি কিনে লৈ গৈছে ইমান আছে মোৰ হাতত চেইনটো পিছত মইতো কেছ কৰা নাই মোৰ মোটাকক কৈছে মাৰিছে কেছটো নালাগে মাটি বাৰীৰ কাৰণে মোৰ মোটাকক সিহঁতে কোনো ভাল নাপায় মোক মাৰি কিনা সিহঁতে ভাবি আছে যে মাটিটো লৈ ল'ম সিহঁতক ইয়াৰ পৰা খেদাই দিম এনেকৈ ভাবি আছে পিছতে মোক একো কোৱা নাই কালি আহিছে এইটো আহন গাঁও আইচি ছাৰৰ ওচৰত আহি কিনে মোৰ মোটাৰ ওপৰত কেছ কৰি দিলে পিছত মই শুনি কিনে ময়ো আহিছোঁ ছাৰৰ লগত ছাৰ মোৰ মোটা এনেকৈ কৰিছে মইতো একো কৰা নাই মোক মাৰিছে দুটা মধুৰম ছাৰে কৈছে তোমালোকতো চব বদমাইছ আছে তোমালোকতো কথা নুশুনো তুমিতো সেইটো হুছেইনক ফোন কৰা আইচি ছাৰে হুছেইনক ফোন মাৰিছে মাৰি কিনে হুছেইনক আনিলে হুছেইনৰ বাই দুলালে কৈছে সি দাও লৈ কিনে কুদাইছে দাও লৈ কিনে যাইছে পিছত আইচি ছাৰে তাক লক আপ কৰিছে কি কৈ আছে ছাৰ আমিতো দাও লৈ কিনে যোৱা নাই আপুনি মোক কিয় এনেকৈ কৰিলে মই চিঞৰি কিনে কৈছে মোৰ মোটা অপাৰেশ্যন কৰা মই
এনেকৈ কৰা নাই ছাৰ, মোৰ কথা আপুনি শুনক, মই দুখীয়া মানুহ। পিছত এনেকৈ কৈছে, আই চি ছাৰে কৈছে যে হ'ব মইতো এইটো মেলামেলি কৰি দি আছোঁ। শর্টকাটে দাও পিছত এইটো পুরা কাহিনী করুন যেত না ছেটকাটাৰী আছে বিডি বাটিৰ ছেটকাটাৰী আহিছে আহি কিনা সিহঁতক মোৰ নিউজ ডেস্ক টাইম অফ আছাম। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, এইটো গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।